বিজেপিৰ ষ্টাৰ কেম্পেইনাৰে যোগদান কৰিলে কংগ্ৰেছক ফলাফলৰ পূৰ্বেই হাৰিয়ানাৰ পৰা বিজেপিয়ে পালে ডাঙৰ আঘাত এঘণ্টাৰ পূৰ্বে বিজেপিৰ হৈ প্ৰচাৰ চলাই এঘণ্টাৰ পাছতেই কংগ্ৰেছত যোগদান প্ৰচাৰ অভিযানৰ অন্তিম দিনত বিজেপি নেতাৰ কংগ্ৰেছত যোগদানে কি ইংগিত দিলে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ অন্তিম দিনটোত দেখা গ'ল এক বিৰল ঘটনা মাত্ৰ এঘণ্টাৰ আগলৈকে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকা এগৰাকী নেতাই শেষ মুহূৰ্তত যোগদান কৰিলে কংগ্ৰেছত মুহূৰ্তৰ ভিতৰত উশাহ লোৱাৰ দৰে ৰাহুল গান্ধীৰ উপস্থিতিত বিজেপি নেতাজনে যোগদান কৰে কংগ্ৰেছত এয়া চাওক কংগ্ৰেছৰ অফিচিয়েল টুইটাৰত আপলোড কৰা এটা ভিডিঅ'ত দেখা গৈছে এগৰাকী বিজেপি নেতা অশোক টানৱাৰক ৰাহুল গান্ধীৰ উপস্থিতিত যোগদান কৰিছে কংগ্ৰেছত এতিয়া চাওক কংগ্ৰেছত যোগদান কৰা এঘণ্টা পূৰ্বে কি কৰি আছিল অশোক টানৱাৰে এয়া কংগ্ৰেছত যোগদান কৰা এঘণ্টা পূৰ্বে অশোক টানৱাৰৰ টুইটত লিখিছে নলৱা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰণধীৰ পানিহাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লওঁ ৰণধীৰজী বিপুল ভোটত জয়ী হ'ব আৰু তৃতীয়বাৰৰ বাবে নায়ব সিং চৈনীৰ নেতৃত্বত বিজেপিৰ চৰকাৰ হ'ব এগৰাকী অশোক টানৱাৰক বিজেপিয়ে দায়িত্ব দিছিল ষ্টাৰ কেম্পেইনাৰ হিচাপে আৰু যেন সেই দায়িত্বকেই পালন কৰি প্ৰচাৰ চলাই অন্তিম সময়ত যোগদান কৰিলে কংগ্ৰেছত আনকি এইগৰাকী বিজেপি নেতা বিজেপিৰ নিৰ্বাচনী সমিতিৰ সদস্যও আছিল কিন্তু কিয় এইগৰাকী বিজেপি নেতাই অন্তিম সময়ত যোগদান কৰিলে কংগ্ৰেছত অশোক টানৱাৰে পালে নেকি চৰকাৰ পৰিৱৰ্তনৰ দৃঢ় ইংগিত যাৰ বাবে ভোটগ্ৰহণৰ পূৰ্বেই কংগ্ৰেছৰ পিঠিত উঠিবলৈ দৌৰাদৌৰি লগালে এইগৰাকী বিজেপি নেতাই এনে বহু প্ৰশ্ন এতিয়া প্ৰাসংগিক হৈ পৰিছে দেশৰ ৰাজনীতিত মন কৰিবলগীয়া যে হাৰিয়ানাত বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তেই পোৱা নাছিল কোনো ভাল ইংগিত যাৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই পৃষ্ঠভংগ দিছিল হাৰিয়ানাৰ ৰণক্ষেত্ৰৰ পৰা অগ্নিবীৰৰ দৰে আঁচনিয়ে প্ৰভাৱিত কৰিছিল যুৱ প্ৰজন্মৰ ভোটাৰক তদুপৰি কংগ্ৰেছৰ আগ্ৰাসী প্ৰচাৰো আছিল এক উল্লেখনীয় কাৰণ হাৰিয়ানাৰ পৰা দেশক প্ৰতিনিধিত্ব কৰা মল্লযোদ্ধাৰ প্ৰতি অৱমানেও ক্ৰিয়া কৰিছিল জনতাৰ মনত এনেবোৰ কাৰণে বিজেপি নিজেই নিশ্চিত নহয় হাৰিয়ানাৰ ফলাফলক লৈ যাৰ বাবে অশোক টানৱাৰৰ দৰে নেতাই উশাহটোৰ দৰে নিজৰ ৰাজনৈতিক স্থিতি সলনি কৰিলে বুলি চৰ্চিত হৈছে ৰাজনৈতিক মহলত News Desk Report, The Cross Current.